মানকাজাৰ খুকচৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ নামত ২০০০ টকাৰ উৎকোচ সোলাৰ দিয়াৰ নামত ৪০০০ টকা উৎকোচ স্বচ্ছ ভাৰত মিছন অভিযানৰ শৌচালয় নিৰ্মাণৰ নামত ৫০০ টকাৰ উৎকোচ চৰকাৰী ঘৰ সোলাৰ আৰু শৌচালয় নিৰ্মাণৰ নামত পঞ্চায়ত প্ৰতিনিধিয়ে উৎকোচ লোৱাৰ অভিযোগ হিতাধিকাৰীৰ পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী স্বামী মনোৱাৰ হুছেইন সহ ৪জনৰ বিৰুদ্ধে খুকচৰ থানাত ভুক্তভোগীৰ এজাহাৰ দাখিল দাখিলৰ বাবে থানাত আহিল শতাধিক পুৰুষ আৰু মহিলা এয়া খুকচৰ থানা চৌহদৰ দৃশ্য খুকচৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী কাশ্মীৰা বেগমৰ স্বামী মনোৱাৰ হুছেইন গাঁও পঞ্চায়তৰ দুগৰাকী সদস্য ক্ৰমে আমিনুৰ ইছলাম আৰু কপিল উদ্দিনৰ লগতে পঞ্চায়তখনৰ চতুৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰী নুৰুল ইছলামৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ এইগৰাকী শহীদুৰ ৰহমানে ৩ পঞ্চায়ত প্ৰতিনিধি আৰু এগৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে খুকচৰ থানাত এজাহাৰ দাখিল কৰিছে কাৰণ ইয়াত মানে ইয়াৰ আগত যে আমাৰ এই প্ৰেচিডেণ্ট আছিল মানে কাশ্মীৰা বেগম তাৰ হাজবেণ্ডৰ নাম হ'ল মনোৱাৰ হোসেন সি কি কৰিল 10টি মানে 2টি নাম প্ৰেচিডেণ্ট আছিল সি আমাক ৰাইজক এনেকা ক'লে যে মই এটা কৰি সোলাৰ দিম তহঁতে মোক ৪০০০ কৰি টকা দিব লাগে এটা ঘৰত যদি ভাই ককাক 4জন থাকে এই 4জন মানুহৰ পৰাই ৪০০০ কৰি টকা লৈছে আমি দিলো ৪০০০ টকা কৰি দিলো আজিলৈকে সোলাৰ দিয়া নাই তাৰ পিছত এনেকা ক'লে যে মই চৰকাৰী ঘৰ দিম ২০০০ কৰি টকা দিব লাগে তাৰ পিছত আমাৰ ইয়াত ৰাইজে সবে মিলি জুলি সবে ২০০০ কৰি টকা দিলে আজিলৈকে ঘৰটো পোৱা নাই আৰু এটা কথা ক'লে যে লেট্ৰিং আহিছে ৫০০ কৰি টকা দিব লাগে আমি ৰাইজে সবে ৫০০ কৰি টকা দিলো তাৰ পিছত মই টকা তাক বিচাৰিলো সি ক'লে যে আমাৰ সন্মুখত ইলেকশ্যন আছে ইলেকশ্যনটো ওলাই যোৱাৰ পিছত তহঁতৰ টকাখিনি ঘূৰাই দিম আজি ইলেকশ্যন হৈ গ'ল আৰু নতুন প্ৰেচিডেণ্ট হ'ল সিটো হাৰি গ'ল হাৰি যোৱাৰ পিছত এতিয়া আমি ৰাইজে পইচা খুজিলে সেই মাৰবা খোজো মই খুকচৰৰ অচি ছাৰক আহ্বান কৰিম আপোনাদের জৰিয়তে যাতে মই কেছ দিয়াৰ পিছত ইয়াৰ ব্যৱস্থা কৰে আৰু আমাৰ দুখীয়া মানুহৰ পইচাখিনি ঘূৰি দিয়ে হয় ৩ পঞ্চায়ত প্ৰতিনিধি আৰু এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে হিতাধিকাৰীক চৰকাৰী ঘৰ সোলাৰ আৰু শৌচালয় নিৰ্মাণ কৰি দিয়াৰ নামত উৎকোচ লোৱাৰ অভিযোগ তুলিছে এই সকল হিতাধিকাৰীয়ে এইবাৰ শুনক অভিযুক্তৰ ভাষ্য মোৰ বিশেষে 10 বছৰ টাইম খুকচৰত সভানেত্ৰী কৰি আছিল দুৰ্ভাগ্যক্ৰমে এইবেলি পঞ্চায়তত জিকিব পৰা নাই কথাটো এনেকুৱা মানে মোৰ যিজন মানে কমপ্লেইন কৰিছে থানাত তেওঁৰ ৱাইফ বাল্য বিবাহ মই কালি খুকচৰ থানাত এটা বাল্য বিবাহৰ নামত কেছ কৰিছোঁ এই কেছটো মানে বাল্য বিবাহৰ নামটো তলত পেলাবৰ কাৰণে মোৰ নামত মিছা অভিযোগ আনিছে সোলাৰৰ নামত পইচা লোৱা ঘৰৰ আৰু লেট্ৰিঙৰ নামত এইবিলাক সম্পূৰ্ণভাৱে মিথ্যা কথা মই খুকচৰ থানাত এজাহাৰ কৰাৰ পিছত সিহঁতে মোৰ এজাহাৰটো দেখি পেলাই সিহঁতেও এটা এজাহাৰ কৰিছে মই আপোনাৰ ডিচি মহোদয়ক এটা কমপ্লেইন কৰিছিলোঁ ইলেকশ্যনৰ দিনা আৰু আপোনাৰ যেইদিনাখন নমিনেশ্যন ছাবমিট হৈছে তাত আপোনাৰ তাত বিয়াৰ কাগজখিনি দিয়াই নাই জবৰদস্তি কৰিছে তাৰপিছত মই যেতিয়া কাউণ্টিং হ'ল এই কাউণ্টিং হলত মই অবজাৰভাৰক এটা ৰিটেন কমপ্লেইন কৰিছোঁ অবজাৰভাৰে ফৰৱাৰ্ডিং কৰি ডিচি মহোদয়ক দিছে কিন্তু এতিয়ালৈকে কোনো ৰিজাল্ট পোৱা নাই আৰু মই 2 মাহৰ আগত RTI কৰিছোঁ RTI ৰিজাল্ট আজি পৰ্যন্ত দিয়া নাই আকৌ মই কালি এটা থানাত কৰিছোঁ ইয়াৰ চকী ষ্টপ চেণ্টাৰত এটা কৰিছোঁ আৰু ডিচি মহোদয় তাত এতিয়া যাম যাই পেলাই এটা দিম দিয়াৰ পিছত একেটাৰ কেছটো আৰু মোৰ কেছটো চালি জাৰি চাই ডিচি মহোদয় আৰু SP মহোদয়ে যিটো লিগেল জাষ্টিছটো দিব লাগে বাল্য বিবাহ বৰ্তমান যিটো আমাৰ খুকচৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী আমাৰ জনামতে মোৰ সৰু ভাই হয় সিহঁতে যেতিয়া বিয়া কৰিছে 16 বছৰ 2 মাহ আৰু 2021 চনত যিটো আইন লাগু হৈছে আইন লাগু হোৱাৰ পিছত এই বিবাহটো কৰিছোঁ মই আমালোকে মানা কৰিছিলোঁ কিন্তু তথাপিও শুনা নাই বাল্য বিবাহ হয় বাল্য বিবাহৰ কাগজ পাতি মানে বিয়াৰ কাগজ পাতি একো দিয়া নাই অফিচত এনেই জবৰদস্তি কৰিছে মই তাৰ বাবে RTI কৰিছোঁ RTI ৰিজাল্ট এতিয়ালৈকে দিয়া নাই আৰু যিজন মানুহ আজি যি মানুহবিলাকক লৈ পেলাই মোৰ নামত এটা
ইলিগেল কমপ্লেইন কৰিছে এইটো সম্পূৰ্ণভাৱে মিছা সম্পূৰ্ণভাৱে মানে মূল অভিযুক্ত মনোৱাৰ হুছেইনৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিলৰ পাছতেই সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া বুধবাৰে নিশা খোকচৰৰ বৰ্তমান পঞ্চায়ত সভানেত্ৰী মেহেৰুন নেছাৰ বাল্য বিবাহ হোৱা বুলি প্ৰাক্তন সভানেত্ৰী কাশ্মীৰা বেগমৰ স্বামী মনোৱাৰ হুছেইনে খোকচৰ থানাত দিছিল এটা গোচৰ এই গোচৰৰ পাছতে পুৱা এইদৰে সভানেত্ৰী মেহেৰুনৰ সপক্ষে ওলাই অহা এইসকল লোকে মনোৱাৰৰ বিৰুদ্ধে চৰকাৰী ঘৰ শৌচালয় আৰু চ'লাৰৰ নামত উৎকোচ সংগ্ৰহৰ অভিযোগ তোলে প্ৰশ্ন হয় সঁচাকৈ মনোৱাৰে এইসকল হিতাধিকাৰীৰ পৰা আঁচনিৰ নামত উৎকোচ সংগ্ৰহ কৰিছিল নেকি যদি সঁচাকৈ হিতাধিকাৰীৰ পৰা মনোৱাৰে উৎকোচ সংগ্ৰহ কৰিছে তেন্তে প্ৰায় 2.5 বছৰ পূৰ্বে পঞ্চায়তৰ কাৰ্যকাল শেষ হোৱাৰ পাছতো ইমান দিনে এইসকল হিতাধিকাৰীয়ে কিয় উত্থাপন কৰা নাছিল অভিযোগ প্ৰশ্ন তুলিছে অভিযুক্ত মনোৱাৰ হুছেইনে প্ৰেচিডেণ্ট যোৱাৰ আজি 2.5 বছৰ হৈ গ'ল এই 2.5 বছৰত একো কথা নকলে এতিয়া প্ৰেচিডেণ্ট হোৱাৰ পিছত এইবিলাক গোটেইবিলাক মানুহক এনে মানে ভুৱা প্ৰবন্ধী মাতি আনি মোৰ নামত এনেকুৱা কমপ্লেইনটো কৰিছে লক্ষণীয় যে খোকচৰত প্ৰকৃততে হৈছে কি এয়া আৰক্ষী তদন্তৰ পাছতহে পোহৰলৈ আহিব ব্যুৰো ৰিপৰ্ট এম নিউজ 2.5 বছৰত একো কথা নকলে এতিয়া প্ৰেচিডেণ্ট হোৱাৰ পিছত এইবিলাক গোটেইবিলাক মানুহক এনে মানে ভুৱা প্ৰবন্ধী মাতি আনি মোৰ নামত এনেকুৱা কমপ্লেইন